বন্ধু বান্ধৱীসকল আজিৰ ব্লগটো বাৰীৰ পৰা ষ্টাৰ্ট কৰিলোঁ। গোটেই বাৰীত জলকীয়াৰে ভৰি আছে। ইপিনে হ'ল ভোট জলকীয়া নে কুটকা জলকীয়া কয় নাজানো, মানে দুটাও কয় আৰু চাগে। ইপিনে গোটেই জলকীয়াই লাগি আছে বাৰীখনত, আৰু সেইফালে বেঙেনা দুজোপামান লাগি আছে বাৰু। সেয়া বেঙেনাও লাগি আছে, বেঙেনাটো লাগিছিলে ছিঙি খালোঁ বাৰু, কিন্তু জলকীয়াটো পকিলে চিম বুলি ভাবি থাকোঁ, নপকো বুলি শপত খাই থৈছে যদিও নেজানো আৰু। বৰষুণে দি গোটেই জলকীয়াবোৰ সৰি আদায় হৈ গৈছে। এইপিনে মানে কাপোৰেৰে বেৰ বান্ধি থৈছিলে, ইয়াত লগা নাই। মোক লাগিছে নে বৰষুণ দি কিনে হৈছে নেজানো আৰু। ইয়াতো লাগিছে সৰু জলকীয়া এইবোৰ। এইপিনে কণী বিলাহীও দুজোপামান আছে, বহুত লাগিছিলে, এয়া ছিঙি খালোঁ। এয়া দেখিছেনে কাপোৰেৰে কেনেকুৱা বেৰ বান্ধি দিছে, মানে বৰষুণ দিছিলেতো আৰু চৰাইবোৰো আহি মানে মুৰ্গীবিলাক আহি গোটেই খুচৰি থৈ যায়, সেইকাৰণে তেনেকুৱা বেৰে বান্ধিবলগীয়া হৈছে। ইমান ডাঙৰ হৈছে জেতুকা গছ। এইফালে কি কয় তিতা কেৰেলা গছ উঠাইছে আৰু এইফালে মই এল'ভেৰা গছ আনি কিনে মানে বেলেগ ঘৰৰ পৰা দুজোপামান আনি কিনে ৰুইছিলোঁ। এয়া হৈছে আৰু এয়া সৰু পুলি উঠিছে, দেখিছেনে? ডাঙৰ হৈছে আৰু দেই। বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবিছে চাগে মইনো ইমান ৰাতিত সাজি কাচি কলৈ গৈ আছোঁ। অকণমান দেৰি ৰ'ব, আপোনালোকে সকলোবোৰ গম পাব। হয়, মই আজি এয়া চাবলৈ আহিছোঁ মুকলি বিহু। বিহুৰ নামটি হ'ল বিহু লাগিছে গাত। ইয়াত আপোনালোকে সকলোবোৰ দেখা পাব। আপোনালোকক মই আজি সকলোবোৰ দেখাই যাম। মোৰ লগত আপোনালোকেও চাই থাকিব, স্কিপ নকৰাকৈ চাই থাকিব। এইপিনে চুলাই বনাই আছে, আৰু পিঠাৰ পৰা তাঁতশাল, মানে সকলোবোৰ আছে। আপোনালোকে যদি ভালকৈ চাবলৈ বিচাৰে LKTVও আহিছে, আপোনালোকে তাত গৈ ভালকৈ দেখা পাব। আৰু ইয়াত আপোনালোকে আজি তিৱাসকলৰ নাচ, বিহুৰ নাচ, আৰু বোৱাৰীসকলৰ জেং বিহু, আৰু লগতে শিমু মামাৰো নৃত্য দেখি পাব। আজি বৰ ভাল লাগিব। বিহু বুলি ক'লে আমাৰ মনত খুব বেছি ভাল লাগে, সেয়েহে ভাল লাগিবলৈ কাৰণে অকণমান ওলাই আহিলোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ খালি সকলোবোৰ চাই যাব। যে বৃদ্ধসকলক আঁচনি দিছে, বিভিন্ন আঁচনি আপুনি দিয়ে আছে, কিন্তু
এতিয়ালৈকে আপুনি একো আঁচনি দিয়া নাই মাত চাম মাজনী অলপ এই কেমেৰাত দেখাই দে তই বিয়া হৈছ নে নাই মই বিয়া হৈছোঁ বিয়া হোৱা ছোৱালীৰ বদলাৰ কাৰণে ইমান চিন্তা এইটো ভাল কথা নহয় মাজনী মই জানো ছাগলীয়ে খুব চিন্তা কৰে এই ল'ৰাখিনিৰ কাৰণে বেছি চিন্তা কৰে হয় না ইয়াতে ডেকা ল'ৰাবিলাকে ছাগলীৰ কাৰণে এটা চিঞৰ এটা মাৰি দেওয়া হয় তাইতো একদম দেখাই শুনাই ধুনীয়া হয় না কিন্তু অলৰেডি বিয়া হৈ গ'ল এতিয়া আৰু লাভ নাই বৰলা ইয়াতে বৰলা কিমানজন আছে মাজনী তই কিয় হাত দাঙিছ তই অলপ আগতে তোক মাতিছে এই বৰলা বিচাৰোতে তাই হাতখন দাঙি দিছে আরে বাবা মই বড়লিৰ কথা কোৱা নাই মই কৈছো যে বৰলা বৰলা হবলৈ হলে পুৰুষসকল হ'ব লাগিব বৰলা অলপ আগতে আমায় মই বুজি খাই বাবা কব দে মই বুজি আছো তই এই মানুহজনক বৰলা যেন লাগে নেকি দেখা বিয়া পাতিছে নে নাই ল'ৰা ছোৱালী কেইটা চাৰিটা ল'ৰা ছোৱালীৰ দেউতাকে হাত দাঙি দিছে যে মই বৰা ঠিক আছে এওঁ অৰুণোদয় পাইছে মোক ধন্যবাদ দিছে এনে বাকী বৰলা কিমান আছে অলপ হাত দাঙি দে বাবা বাবা এই উঠ চেপিলে গাখীৰ ওলোৱা ল'ৰাটো ই কেনেকে বৰলা হয় এইফালে বৰলা আপোনাৰ বিয়া হোৱা নাই অলপ কৈ দে কিয় হোৱা নাই অলপ কৈ দে নাই